ৰূপৈহাটৰ ভোৰবন্ধাৰ বানপীড়িতৰ কাষত কংগ্ৰেছী এটি সজাতি দল সামগুৰি সমষ্টিৰ ভেট্টিক বাজিগাঁও ব্লক আৰু লাওখোৱা ব্লকৰ উদ্যোগত বিতৰণ কৰে বান সাহায্য। বান সাহায্য বিতৰণ কৰিবলৈ উপস্থিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, সংগদিয়ে ৰূপৈহাটৰ বিধায়ক নুৰুল হুদা, বটদুৱাৰ বিধায়ক শিৱামণি বৰাৰ লগতে তানজিল হুছেইন। লাওখোৱা ভূবন্ধাত আমাৰ যিটো বান সাহায্য আমি দিবলৈ আহিছোঁ, প্ৰায় আমাৰ 2500 মানুহক আজি বান সাহায্য দিয়া হৈছে। আৰু ইয়াৰ ভিতৰত আমি এখন ত্ৰিপাল দিছোঁ, চাউল আছে 5 কেজিকৈ, দাইল আছে, মিঠাতেল আছে, নিমখ আছে, আলু আছে, এনেকৈ যিখিনি এটা ঘৰ বৰ্তমান বাৰিষা বানপানীত চলিবলগীয়া প্ৰত্যেকখিনি সামগ্ৰী আমাৰ দিয়া আছে। পানী এতিয়া আকৌ বাঢ়ি আছে, গতিকে ধৰি লওক যে চৰকাৰৰ ফালৰ পৰা কিছু বান সাহায্য আগবঢ়াইছে নাই, পৰ্যাপ্ত পৰিমাণৰ নহয়, কি ক'ব? চৰকাৰৰ বান সাহায্যটো কোনোদিনে পৰ্যাপ্ত নহয়েই, গতিকে আমি চৰকাৰক আকৌ আপিল কৰিম, আমি তেওঁলোকক ক'ম যে যদি আকৌ এতিয়া বান আকৌ আহিব, কাৰণ এইটো প্ৰথমবাৰ, আকৌতো আহিব, জুলাই আগষ্টত বান আহিব, গতিকে পৰ্যাপ্ত পৰিমাণে আমাৰ যাতে বান সাহায্যখিনি মানুহে পায় আৰু মানুহে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে যাতে এই দুৰ্যোগৰ সময়ত। ভোৰবন্ধাৰ কেইবাখনো গাঁৱৰ বানপীড়িত লোকসকলক বান সাহায্য বিতৰণ কৰে কংগ্ৰেছী দলটোৱে। এই দুৰ্যোগৰ সময়ত কোনো ৰাজনৈতিক নকৰি সহায় কৰিবলৈ আহ্বান চৰকাৰক। আনফালে চৰকাৰে যোগান ধৰা বান সাহায্য পৰ্যাপ্ত পৰিমাণৰ নহয় বুলি মন্তব্য বিধায়ক নুৰুল হুদাৰ। চৰকাৰে এদিন মাত্ৰ কিছু পৰিমাণৰ বান সাহায্য বিতৰণ কৰিয়ে দায়িত্ব সামৰিছে, গতিকে পৰ্যাপ্ত পৰিমাণৰ সাহায্য বিতৰণ কৰিবলৈ আহ্বান। আমাৰ চৰকাৰৰ ফালৰ পৰা যিখন তালিকা কৰা গৈছে, আমি গোটেইখিনি মানুহক কংগ্ৰেছৰ ফালৰ পৰা আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া, শিৱামণি ডাঙৰীয়া নিয়াত আহিছে, এইসকলে মিলি আমাৰ কংগ্ৰেছৰ ফালৰ পৰা অলপ যিমান পৰা যায় ত্ৰিপাল আৰু আমি কিছু বস্তু আমি সাহায্য বিতৰণ কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়াইছে যদিও 1.5 কেজি চাউল আছিলে। মোৰ এটা অভ্যাস যে যেতিয়া বানপানী সময় হয় মই কাকো সমালোচনা নকৰোঁ। যেতিয়া বানপানী সময় হয়, প্ৰাকৃতিক দুৰ্যোগ হয়, বাঘ আৰু ছাগলী একেলগে থাকে, বাঘে ছাগলীক আক্ৰমণ নকৰে। জন্তুৰ পৰাও আমি বহু শিকিব লাগে। সেইকাৰণে বানপানীটো যাওক, চৰকাৰক কৈছোঁ আপোনালোকৰ দায়িত্বটো পালন কৰিব লাগে। চৰকাৰে এই সময়খিনিত বানপীড়িত ৰাইজৰ খবৰ ল'ব লাগে। এই সময়খিনিত বানপীড়িত ৰাইজৰ ভোক লঘোণে থকা লোকসকলক, কথা ক'ব নোৱাৰা জীৱ জন্তুক, এইসকলক সাহায্য দিব লাগে। আমাৰ বহুত ঠাই আছে এতিয়াও যিবিলাকত আপোনাৰ মাথাউৰি ভাঙো ভাঙোকৈ আছে, তাত ইমিডিয়েট এটা মেজাৰ ল'ব লাগে। বহুতৰ আপোনাৰ বানপানী কবলত পৰি দলং ভাঙি গৈছে, সেইবিলাক যাতে আপোনাৰ মেৰামতি ইমিডিয়েটলি কৰিব লাগে। এটা আপোনাৰ অতি সোনকালে, এটা আপোনাৰ দীৰ্ঘম্যাদী। এই কামখিনি কৰাৰ কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ। চৰকাৰ এনেকৈ বহু ক্ষেত্ৰত দেখিছোঁ ক'ৰবাত আহিছে, ক'ৰবাত অহা নাই। গোটেই ৰাজ্যখনৰ যদি চৰকাৰ হয়, তে গোটেই ৰাজ্যখনত সমানে যাব লাগে। যদি কোনোবা এটা অংগ যদি নাযায়, কোনোবা অংগ যদি দুৰ্বল হয়, তেতিয়া গোটেই ৰাজ্যখন আগবাঢ়ি যাব নোৱাৰিব। গতিকে চৰকাৰক ইংগিতত কৈছোঁ, বানপানীৰ পিছত গোটেই কথাখিনি আমি বিস্তাৰিতভাৱে ক'ম যে সকলো লোকক সমান চকুৰে চাই, সকলো মান মৰ্যাদাৰে দি মানুহক জীয়াই থকাৰ কাৰণে চেষ্টা কৰিবলৈ চৰকাৰৰ এটা কৰ্তব্য এইখিনি কৰিবৰ কাৰণে। পুৰণা সমষ্টি হিচাপে বাজিয়াগাঁও লাওখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু NSUA নেশ্যনেল ট্ৰেজাৰাৰ তানজিল হুছেইনৰ ব্যৱস্থাপনাত প্ৰায় 2,500 বানপীড়িত ৰাইজক খাদ্য সামগ্ৰী থকা ত্ৰিপাল এইবিলাক বিতৰণ কৰা হৈছে। আৰু এইখিনিতে দুখৰে আমি প্ৰকাশ কৰিব লাগিব যে চৰকাৰ পক্ষৰ পৰা এই অসহায় মানুহখিনিক যেনেদৰে সহায় আগবঢ়াব লাগিছিলে কিন্তু তেওঁলোকে নিদিলে। এদিন মাত্ৰ আজি এসপ্তাহৰ ভিতৰত 1.5 কেজি চাউল, 1/2 কেজি দালি দি তেওঁলোকে দায়িত্ব সমাপ্ত কৰিলে। চাউল 3 কেজি, দালি 1 লিটাৰ খোৱা তেল, তাৰপিছত 1 কেজি নিমখ হ'লে এটা পেকেজ দিছোঁ আমি। আৰু আমি আমাৰ লগত আজি উপস্থিত আছে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী আৰু পৰিয়াত বিধানসভা সমষ্টিৰ বিধায়ক আমাৰ নুৰুল হুদা ডাঙৰীয়া। আমাৰ ইয়াত ভোৰবন্ধা অঞ্চলত যেনেকৈ আমি বানপীড়িতৰ লগত আমি থাকিবলৈ পাৰিছোঁ, যেনেকৈ পাৰিছোঁ কিয় আমাৰ চৰকাৰখন নাই, আমি আমাৰ প্ৰচেষ্টাত বা আমাৰ ইয়াৰ লোকেল মানুহ প্ৰচেষ্টাত আৰু আমাৰ 2টা ব্লক কংগ্ৰেছৰ প্ৰচেষ্টাত যিমান আমি কাম কৰিব পাৰিছোঁ,
যি আমি অলপ কিবা এটা দিব পাৰিছো সেইটো আমি চেষ্টা কৰি আছো চৰকাৰে 1.5 কেজি দিছে আমি বেচৰকাৰী মানুহে আমি 5 কেজি কৈ দিছো আমাৰ মানুহৰ কাৰণে কাম কৰিব মন তেওঁলোকে অকল ৰাজনীতি কৰিব মন এই সময়ত মই আজি 4-5 দিন আগতে মই আহি পেলাই মই শান্তি বজাৰত কৈ গৈছিলো যে আমি ইয়াত ৰাজনীতিটো নকৰিলো যদি আমি প্ৰত্যেকজন ব্যক্তি হিচাপে যদি চাব যাওঁ এইটো বেছি ভাল হ'ব কিয়তো এইটো ৰাজনীতি কৰা আমাৰ নিৰ্বাচন এইমাত্ৰ অলপ দিনৰ আগত শেষ হৈছে আমি নিৰ্বাচনৰ কাৰণে এটা আমি নাই আমি প্ৰত্যেকজন আমাৰ কংগ্ৰেছ কৰক বা বিজেপি কৰক আমি প্ৰত্যেকজন ব্যক্তিৰ লগত আমি আছো যোনে বানৰ আমাৰ এফেক্টেড হৈছে চবকে আমি সহযোগ কৰিম